जिम्मेवारी है। ओ माँ, ओ माँ, ओ माँ, ओ माँ, दुख न लागी है माँ तेरी आँखियों, दुख न लागी है माँ तेरी आँखियों, मेरे लिए जागे है तू सारे सारे रतिया, मेरे निंदिया पे अपने निंदिया भी तूने वारी है। ओ माँ, ओ माँ। बारह मास से तेरा फूल फोटे, बारह मास से तेरा फूल फोटे, बोचरे फोटे काना सोई ना जायो जमुना जले, তোমরা না যায়ো সই রে ওই না যমুনার জলে। মোৰ বহুত ভালেই লাগিছে, মানে হি যে ফাইনেলিষ্ট হ'ল ছেকেণ্ড উইনাৰ, গতিকে মানে কি এই ক্ষেত্ৰত বহুত মানুহৰ সহায় আছে। আমাৰ GMDA অধ্যক্ষ নাৰায়ণ ডেকাদেৱেও যথেষ্ট সহায় কৰিছে, আমাৰ যুৱ নেতা লক্ষী কলিতা দেৱেও সহায় কৰিছে, আগন্তুক যদি কেতিয়াবা মানে ফণী চক্ৰৱৰ্তী দেৱেও সহায় কৰিছে। প্ৰতিযোগিতাটো দিল্লীত অংশগ্ৰহণ কৰিছিল, 14 নৱেম্বৰত হৈছিলে। পৰৱৰ্তীটো তেখেতসকলে এতিয়া মানে যোনখিনি প্ৰচেছ আছে, নেক্সট তেখেতসকলৰ চেনেলবিলাকত দিয়াৰ পিছত তেখেতসকলৰ ভোটিং হ'ব, তাৰপিছত আমাৰ পৰৱৰ্তী কি কৰিবলগীয়া আছে তেখেতসকলে ক'ব। আৰু এতিয়া হ'ল কি আমাৰ যদি আগলৈ কিবা আগবঢ়াৰ কাৰণে চৰকাৰী সহায় সাহায্য লাগে, নিশ্চয় চৰকাৰে সহায় কৰিব বুলি মোৰ আশা থাকিল, কাৰণ আমি যথেষ্টভাৱে যিখিনি আগবঢ়াই নিব পাৰিছোঁ তাত মানে ওচৰ চুবুৰীয়াৰ পৰা আদি কৰি বহুতে সহায় সাহায্য কৰাৰ ক্ষেত্ৰতে যাব পাৰিছোঁ। তেখেতসকলৰ মোৰ ৰিলেটিভৰো বহুত আছে, তেখেতসকলেও সহায় কৰিছে, তেখেতসকলকো ধন্যবাদ জনাইছোঁ যে মানে মোক ল'ৰাটোৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতসকলে যথেষ্ট সহায় কৰিছে। মানে আৰু কাকতি ছাৰেও গান সংগীত শিকোৱাৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিছে, নহ'লে ইমান দূৰ আগুৱাই নিব নোৱাৰিলোঁ হয়। আৰু পিছলৈ যেতিয়া আমাৰ ল'ৰাটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানে টকা পইচাৰ কিবা সহায় সহযোগিতা আগবঢ়া লাগিব, সেইখিনি চৰকাৰৰ ফালৰ পৰা সহায় সাহায্য কৰিলে ভাল হ'ব, কাৰণ আমি আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত মানে আমি যথেষ্ট যিমানখিনি আগুৱাই নিব পাৰিছোঁ নিলোঁ, আৰু ইয়াৰ পিছত আমি আগুৱাই নিব পাৰিম বুলি অভাৱ আছে, আৰ্থিক অসুবিধা আছে। চৰকাৰৰ আহ্বান জনাইছোঁ, সাংস্কৃতিক বিভাগ আৰু মানে বিধায়ক ছাৰলৈও জনাইছোঁ যে যদি আগন্তুক কিবা আগবঢ়াই নিব লাগে যাতে সহায় কৰে নিয়াৰ ক্ষেত্ৰত, কাৰণ আমাৰ আৰ্থিক অসুবিধাৰ কাৰণে ডেইলি মোৰ স্বামীয়ে এখন হোটেল কৰে, সাধাৰণভাৱে আমি চলি আছোঁ সেইখনেৰে, কিন্তু ইমান দূৰ আগবঢ়াই নিব নোৱাৰি হোটেলখনেৰে, বহুত প্ৰয়োজন হয়। গতিকে এইবাৰো যথেষ্টখিনি মানুহে সহায় কৰিছে আৰু পিছলৈও সহায় কৰিব বুলি মোৰ আশা থাকিল। আৰু নমস্কাৰ, মোৰ নাম শ্ৰী ৰিয়ান কলিতা, ক্লাছ 5, ইণ্ডিয়ান নেক্সট মাষ্টাৰ কিডছৰ দিল্লী। কেনেকুৱা ধৰণে তুমি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলা, কেতিয়াৰ পৰা তুমি সংগীতৰ চৰ্চা কৰি আছিলা? মোৰ সংগীতৰ চৰ্চা কৰা 4 বছৰ হ'ল। মোৰ নাম হ'ল বৰভাগ সংগীত মহাবিদ্যালয়, মোৰ ছাৰৰ নাম শ্ৰী নগেন চন্দ্ৰ কাকতি। কি কবা তুমি? তেখেতসকলে মাতিব কেতিয়া হয়। এতিয়া তুমি মানে গ্ৰেণ্ড ফিনালিষ্ট হ'বলৈ সক্ষম হৈছা। তোমাৰ দেউতাৰ নাম কি? নিপন কলিতা। মাৰ নাম? বন্দিতা কলিতা। কি দেউতাই কি কৰে?
দেউতাৰ এখন চাহৰ দোকান আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990